নমস্কাৰ সমূহ অসমবাসীৰ ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যেহেতু আমাৰ 8 দিনীয়া কাৰ্যসূচী নগাঁও জিলাৰ ব্যৱস্থাপনাত সদৌ অসম বিহু সুৰক্ষা সমিতি আৰু মহিলা মঞ্চৰ ব্যৱস্থাপনাত যি এই কৰ্মশালা আয়োজন কৰিছে য'ত বিহু নাম বিহু নাচ বিহু বাদ্য ঢোল আদি সকলোবোৰ শিকোৱা গৈছে এই লোককৃষ্টি সংস্কৃতি আমাৰ আহি থকা প্ৰজন্মৰ যিখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ এগৰাকী বিহু নাচনী হিচাপে আৰু যেহেতু বিহু নাচনী এফাকি বিহু মই অসমবাসীলৈ মই গাই দিব বিচাৰিছোঁ হে স্বৰ্গ দেউলালে হে বাছৰৰ মুখলে অন্দুলিয়াই পাতিলে দুলা অন্দুলিয়াই পাতিলে দুলা হে কাণত জিলিকিলে নৰা জাঙে পায়ো ভুলতে ঘুমেছে চোলা আচলতে যি বিহু সুৰক্ষা সমিতিৰ যি এই পদক্ষেপ চতুৰ্থ বৰ্ষৰ বাবে তেওঁলোকে এইবাৰো আয়োজন কৰিছে আৰু মহিলা মঞ্চৰ ব্যৱস্থাপনাত আৰু আগন্তুক দিনতো সহায় কৰি যাম বুলি আশা থাকিলে এগৰাকী বিহু নাচনী হিচাপে যি 8 দিনত যি পাৰোঁ শিকাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোকে লগ পাম বুলি 23 তাৰিখে সামৰণি অনুষ্ঠানত আশা থাকিলে ধন্যবাদ যোগেদি আগন্তুক বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ আগতে আমি আমাৰ উপৰোক্ত দাদাজনে কৈ গৈছে আমি 4 বছৰত ভৰি দিলোঁ আমি 4 বছৰে যথেষ্ট কষ্ট কৰি আহিছোঁ এই অনুষ্ঠানটোৰ কাৰণে আৰু আমাৰ এইবাৰ অনুষ্ঠানটোৰ আমাৰ জেগাটো অকণমান চেঞ্জ হৈছে অলপ সলনি হৈছে গতিকে আমি যিখিনি আশা কৰিছিলোঁ আমাৰ ষ্টুডেণ্টৰ ওপৰত তথাপিও আমি সেইটো আশাতেই আছোঁ জইন এতিয়াও হৈ আছে আজিও জইন হৈছে আকৌ হয়তো কাইলৈও হ'ব আমি সেইখিনিৰ পৰা আমি সুফল পাম বুলি ভাবিছোঁ আৰু প্ৰশিক্ষিকা চয়নিকা কাশ্যপে এতিয়ালৈকে যিখিনি তেওঁ ল'ৰা ছোৱালীখিনিক শিক্ষা দি আছে আমি সম্পূৰ্ণভাৱে তেওঁৰ ওপৰত আমি চাই আছোঁ ভাল লাগিছে শিক্ষাখিনি দিলেই নহ'ব শুদ্ধ ৰূপত শিক্ষাখিনি দিব পাৰিব লাগিব সেইকাৰণে আমি এগৰাকী শিক্ষিকা মাতোঁ আৰু মই ভাবোঁ যে আমাৰ শেষৰ অনুষ্ঠানটোলৈকে আমাৰ যিকেইটা দিন আমাৰ পাৰ হৈ গৈছে শেষলৈকে যাতে আমাৰ এনেদৰে সুন্দৰভাৱে অনুষ্ঠানটো হৈ যায় ধন্যবাদ আচলতে আমি আমাৰ নগাঁও জিলাৰ মহিলা মঞ্চৰ আটাইকেইগৰাকী মহিলাই বহু কষ্টৰে এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আমি আচলতে আৰম্ভ কৰিছিলোঁ 2020 চনৰ পৰাই আৰম্ভ কৰিছিলোঁ এইবাৰ আমাৰ চতুৰ্থ বৰ্ষ মাজতে কোভিডৰ কাৰণে গেপ গৈছে বাৰু ড্ৰপ দিয়া হৈছে কোভিডতে ড্ৰপ গৈছিলে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে তাৰপিছতে আমি এইবাৰ চতুৰ্থ বৰ্ষত ভৰি দিছোঁ আমি বহুত কষ্টৰে এই অনুষ্ঠানটি কৰিছোঁ আৰু আমাৰ উদ্দেশ্য আগৰ বক্তাই কৈয়ে গৈছে যে উঠি অহা নৱপ্ৰজন্মই যাতে ভৱিষ্যতলৈকে আমাৰ অসমীয়া যি লোককৃষ্টি লোকবাদ্য লোকনাচ এইসমূহ যাতে তেওঁলোকে জীয়াই ৰাখিব পাৰে আৰু তেওঁলোক নিজে আগ্ৰহিত হৈ ভৱিষ্যতলৈকে যাতে জীয়াই ৰাখিব পাৰে আমাৰ অসমীয়া জাতিটো যাতে সংস্কৃতিৰ প্ৰতি চহকী হৈ থাকিব পাৰে সেইখিনি আমাৰ প্ৰয়াস আৰু আমাৰ সেইখিনি আমাৰ প্ৰচেষ্টা আচলতে সেই উদ্দেশ্যে আমি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ কেইদিনীয়াকৈ কৰিছে আমি এই অনুষ্ঠানটি 8 দিনীয়া কৰিছোঁ আমাৰ 16 মাৰ্চত আৰম্ভ হৈছে আৰু অহা 23 মাৰ্চলৈ আমি সামৰণি কৰিম আমাৰ অনুষ্ঠানটি হৈছে খুটিকটীয়া কৃষ্টি বিকাশ ক্ষেত্ৰত আৰু সমাজত আপোনালোকৰ উদ্যোক্তা মণ্ডলীৰ কিমানমান লোক জড়িত হৈ আছে আমাৰ উদ্যোক্তা মণ্ডলীৰ এনেতো আমাৰ 11গৰাকী আমাৰ মহিলা মঞ্চত আমি আছোঁ জড়িত হৈ তাৰোপৰি আমাৰ জিলা সমিতি আছে জিলা সমিতিটো তেনেধৰণে প্ৰায় 30-35 জন আমাৰ সদস্য জড়িত হৈ আছে আমি গোটেইখিনি মিলি পেলাই একেলগে কৰিছোঁ